চাপনিয়া উদীয়মান ক্লাবৰ সৌজন্যত এইবাৰ প্ৰথমবাৰ টেনিছ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত প্ৰথম পুৰস্কাৰ আছে 10,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 5,000 টকা এতিয়ালৈকে আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত বৰ্তমানলৈকে 14টা দলে অংশগ্ৰহণ কৰিছে আৰু আমি আশা কৰিছোঁ কালিলৈ আৰু বহুতো টিম আহি কিনে আমাৰ এই খেলত আগভাগ ল'ব বুলি দুদিনীয়াকৈ আজি প্ৰথম দিনৰ অন্ত পৰিল বিভিন্ন অঞ্চলৰ পৰা ৰঙিয়াৰ কেন্দুকোনা এনেকুৱা পাৰাঙাটি জামতলা এনেকুৱা কাষৰে আৰু দূৰৰ পৰাও আহিছে তামুলপুৰ প্ৰথমবাৰে মানে অনুষ্ঠিত হৈছে এই প্ৰথমবাৰ আৰু কি অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে আছে ভৱিষ্যতে আমি ভাবিছোঁ যে প্ৰতি বাৰ্ষিকেই এইটো কৰিম এইবাৰ প্ৰথম বাৰ্ষিকী যদি আমি সফল হওঁ তেতিয়াহ'লে আমি চেষ্টা কৰিম যে আমি প্ৰতি বছৰে এইটো আয়োজিত কৰিব পাৰিম ইয়াতকৈ আৰু আকৌ ডাঙৰকৈ কৰিব চেষ্টা কৰিম মানে এইখিনি কোন ঠাইত অৱস্থিত এইখিনি আপোনাৰ ৰঙিয়া গাঁও চাপনিয়া পৰে এইখিনি গাঁও চাপনিয়া পৰে আপোনাৰ হৰদত্ত বীৰত্ব স্কুল তৰুণ সংঘৰ কাষেৰে আহিলে এইটো পোৱা যাব যথেষ্ট সঁহাৰি পাইছে যথেষ্ট সঁহাৰি পোৱা গৈছে আমি যিমানে ক্ৰীড়াপ্ৰেমী দল আছে সেইবিলাকক আমি নিমন্ত্ৰণ জনাইছোঁ যাতে ইয়াত আহি কিনে নিজৰ প্ৰতিভা দেখুৱাব পাৰে বিশিষ্ট অতিথি কোনোবা আহিছিল নেকি বিশিষ্ট অতিথি আমাৰ মাননীয় ভৱেশ কলিতা ডাঙৰীয়া MLA কথা আছে যে তেওঁ অহাকালি আহিব বুলি আমাক কথা দিছে আৰু আমাৰ কাষৰে ভৱেশ ডেকা BJPৰে নেতা তেওঁ আহিছে